মেছেজ নাপালোহিও মই সময়ত নাপালোহি ফোনটো কাট খাই গলতে মই গমেই পাইছিলো বৰ বেলেগ খাতৰা বস্তু আছে কিন্তু দেই বৰ বেয়া মত দিলে এওঁ দেখিছিলেও সি কোন হয় তাৰ চেহেৰাও দেখিলে কিন্তু মোক কবলৈ নাপালে লাষ্ট মুহূৰ্ততে ফোনটো কাট খাই গল ঐ সব ঘৰা ঘৰি হবই ঐ এনেকে হবলৈ হলে আৰু এজনকে সব নাইকিয়া হব ঠিকে কৈছে কোন মুহূৰ্তত কাক ক'ৰ পৰা দাঙি নিব গমেই নাপাব একেদিনাখনিয়ে দুজন হেৱালো মোক খগেনটো মোৰ ভাই নিচিনা আছিলে সিজনৰ বডি কি হল আছে সিজনৰ বডিৰ ওচৰতো আমাৰ পুলিচ আছে ছাৰ এতিয়াতো বডি সোনকালে লৈ যাওঁ আৰু গাঁৱৰ মানুহ সব ঘৰা ঘৰি হওক ঠিক আছে আপোনালোক সব ঘৰে ঘৰে যাওক এতিয়া বাহিৰত থকাটো একদম সুৰক্ষিত নহয় পিতাই ডিঙি উঘালি দিলে কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ ইমান কেইজন মানুহ থাকোতে এনেকুৱা কেনেকে হবলৈ পাৰে ছাৰ আমাৰ পাৰ্টিটো বেলেগ আছিলে আমি এইটো পাৰ্টিত নাই আমি আমাৰ ককাই মই এজনে আমাকেইটা পাৰ্টি বেলেগ আমি চেতা মলি আছিলো এজন বেলেগ এজনৰ লগতহে আছিলে ঐ ছালা মই হলে ঘৰহে যাওঁ ইয়াত থাকিব নোৱাৰবে লাঙিয়া ফালি দিব হে ৰ'ব হে একেলগে যাম আকৌ অকলে গলে মৰিব বৰলা বডি লৈ যাওঁ ৰ'ব টাচ নকৰিব ফাৰ্ষ্ট চব চেক কৰিব লাগিব কিবা কিবি ক্লু পাওঁৱেই নেকি পাপা আহিলা তাক ধৰিলে নে কি ঐ তেজ বাপাৰক ধৰিব পাৰিবিহে চালা পকপ ফাটি আহিছে গাঁৱত দুজন মানুহ মাৰি দিলে আমাৰ খগেনকো ডিঙি কাটি দিলে লগতে ধনিয়াকো দুইটাকে চুচৰাই নিলে একদম পকপ ফালৰ পৰা সেইকাৰণে মই সিয়নি দাঙি দৌৰিহে আহিছো পাই বোলো সিহঁতে কি কৰা কৰি থাকক ধৰিলেও ধৰক মৰিলেও মৰক মই হলে মৰিবলৈ নাই দেই ভালে কৰিলা পাপা গুচি আহিলা তোমাতকে ডাঙৰ একো নাই মোৰ তৌটো তোলে কিমান মনত পৰিছে মোক গম পাইছ নাই তোলে ব্ৰইলাৰ পেটকনো আনিবলৈ নহলে পাই নালাগে তোমাক যে পালো সেইটোৱে বহুত ডাঙৰ কথা এনেকে হলেচোন গাঁৱত মানুহ থাকিবই নোৱাৰিব ন ঐ ছোৱালী মই কাইলে ঘৰলেহে যামগে নেকি হেই কেলে যাব আকৌ আমি আছো নহয় ইয়াত তাতে খেতি বাতি কৰি খামগে চব্জি তব্জি ইয়াত থাকিব নোৱাৰ তহঁতিও বল গলে নাই আমি নিজৰ জেগা এৰি নাযাওঁ যিমান যি হলেও ইয়াতে থাকিম মা বলা ভাত চাত খাই শুই থাকোংগে মোৰ বৰ ভয় লাগিছে বৈ লৰা বৈ এতিয়া মানুহ চানুহ মৰিছে ভাত খাবলৈ বেয়া তথাপি উপায়তো নাই নব বাঢ়ি দিয়ক কেইটামান খাই শুই থাকো ৰাতিপুৱা কি হয় দেখা যাব গাইজ বহুতে মোক সুধি থাকে তোমাৰ ইনষ্টা আছে নাই তো এইটো হৈছে মোৰ ইনষ্টা আইডি যদি ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'বা কাৰণ ইন ফিউচাৰ যেতিয়া মোৰ ফেচ ৰিভিল হ'ব তো ইয়াতে হ'ব যদি চাব বিচৰা তেন্তে ফ'ল'টো কৰি থ'বা কাইটি ক'ত আছে এয়া ছাৰ অফিচতে আছো কওকচোন গুড নিউজ এটা আছে গুড নিউজ কিবা গম পালে নেকি হয় আমি গম পাই গলো কিলাৰ কোন হে সঁচাকে নে কোন ন এতিয়া কব নোৱাৰো আজি ৰাতিলে সকলো গম পাব আজি ৰাতি তাক ধৰা হব অকে আমিয়ে উলিয়াব নোৱাৰিলো আপুনি উলিয়াই দিলে নে আপুনি কি আধুনিক যুগতকৈ চোকা নি আমিহে ব্ৰিটিছৰ দিনীয়া মানে আপুনি কি ভাবিছিলে অকল আপুনি আধুনিক যুগৰ ময়ো দবং হয় হুৰ দবং বাৰু তো আজি ৰাতি যাব লাগিব নহয় কাৰণ ক্ৰেডিটটো মোকো দিব আকৌ মইতো সমানে হেল্প কৰিছো ন ঠিক আছে আহিব আপোনাক সময় আৰু লোকেশ্যন মই হোৱাটছএপত চেণ্ড কৰি দিম ছাৰ তেওঁক নমতা হলেও হয় তেতিয়াহে ফুল ক্ৰেডিটটো আমি পালোহেঁতেন নাই কৈ দিছো আৰু চাই থাকোতে ফোনটো আহিছে হেল্ল' ছাৰ কাইটি ৰাতিকে ওলাব আজি উলিয়াই দিলো কিলাৰ কোন ৰিয়েলি ছাৰ আপুনি ধেমালি কৰা নাইতো এই দবঙে কেতিয়াও ধেমালি নকৰে মই ধেমালিতে জন্মও হোৱা নাই আৰু মই ধেমালিও নকৰো একদম সঁচা কথা কৈছো কোন ন সেইজন কওক না
নাই নাই এতিয়া ক'ব নোৱাৰি ৰাতি ওলাব একেলগে ধৰিম ঠিক আছে ছাৰ ঠিক আছে অ' মা বৰ ডাঙৰ খবৰ চবকে কৈহে দিওঁগে অ' ধমেশ দা হে অ' আজি ৰাতি তাক ধৰিব এই মাত্ৰ একদম ফ্ৰেছ খবৰ গম পাই লৈ আহিছো আপোনালে মজা মোক কলম কটাইখন তেতিয়াহ'লে ধৰাহে থব লাগিব ৰাতিকে টাউন নিলুটো ছিঙিম গুৰিতে মইতো তাক চেতা খুৱাই মাৰিম ক'লো নহয় একদম চেতা সোপা দি দিম কোনো সেইটো গাঁৱৰে ওলাই নিদিয়া বেলেগ কোনোবা মানুহে ওলাই গাঁৱৰহে কোনোবা হ'ব মোৰ মতে বুজিছ নাই কি কলি কেনেকে গম পালি পপা গোটেই গাঁৱৰ ওজন জনাই আছে তাক আজি ধৰিব বুলি দবঙক কিন্তু মানিছো দেই মই বোলো আকৌ চেতা মলি থকা বোলে ভচামূৰীয়া পুলিচ নেকি কামৰ পুলিচ হয় বাৰু উলিয়াব পাৰিলে যাম দে পপা ৰাতি চাবলে কোননো সেইটো ওলাবি আজি তই বুকু ফিন্দাই যাম একদম সাহসত আজি চফিয়া ইনচাইটকৈ ডাঙৰকে বুকু ফিন্দাবি দেই यार की गैल छाले काफला काराका মোলে সদা আপোনাৰ মতে বাৰু সেইটো কোন মোৰ যে বেলেগ জানিবলৈ মন গৈছে পাই মইনো কেনেকে জানিম এতিয়া মোক আৰু ওপৰতো সন্দেহে নাই মই সেই সময়তহে গম পাম হৈ গ'ল ব'লা কোননো সেইটো চাওঁগে ব'লা জোঁৱাই তোমালে ৰখি আছিলো আহক শইকীয়া সকলো ৰেডি নে এভৰিথিং ৰেডি ছাৰ সকলো টিম একদম ৰেডি হৈ আছে গুড এতিয়া সোনকালে যাব লাগে আহক ছাৰ আজি তাৰ শেষ ৰাতি গোটেই তুমি ভাওনা চাবলৈ অহা নিচিনাহে লাগিছে ন সঁচাকে পাই ল'ৰা শুকুৰি আনিলি নাই আকৌ লৈ আনিছো পাপা দুফালে দুখন মোৰ থাকিবই আৰু শুকুৰি গুড বয় আজিকালি লাগে এইবোৰ হাথিয়া পত্ৰ ক'ত কি হৈ যায় ঠিক নাই নহয় হয় এইকেইখন হেভি গাড়ী কেইখনমান আহিছেচোন কিবা স্পেচিয়েল ফ'ৰ্চছ মাৰিছে নেকি ঠিক নাই দেই পাপা মজা লাগিব জল্দি ব'লা দবং ছাৰ বৰ হেভি ফ'ৰ্চ লৈ আহিলেচোন কিয়া বুলি ভাবতাহে হুৰ হুৰ দবং আজি কোনো পধ্যে সি বাচিব নোৱাৰিব ছাৰ ক'ত আছে পিছে সি এই মেহেলটোতে আছে গাড়ী দুখন সেইফালে চাইড লগাই দিবা নহ'লে মানুহবোৰে এনে চিকুটি বাকুটি থাকিব অ'কে ছাৰ সকলো ৰেডি আছে কৈ দিয়ক ডিয়াৰ চিৰিয়েল কিলাৰ আমি জানো তই ইয়াতে আছ তোক চব ফালৰ পৰা ঘেৰি লোৱা হ'ল এতিয়া বচা কোনো চান্স নাই আগে পাছে সোঁৱে বাওঁৱে ওপৰে তলে গোটেইখন আমাৰ টিম আছে ভাল এইটোৱে হ'ব তই নিজকে আমাৰ হাৱালে কৰি দে এইটো ইয়াতে সোমাই আছে নেকি হয় দবং ছাৰহঁতেহে গম পায় আহিলি ভেবেলা আহিলো এতিয়া ভয়হে লাগিছে সময় বেছি নাই ওলাই আহ নহ'লে আমি সোমাই যাব লাগিব আৰু আমি যদি সোমাও তেতিয়া কিন্তু কথা বেয়া হ'ব মই অনলি 10লৈকে কাউণ্ট কৰিম যদি নিজকে চাৰেণ্ডাৰ নকৰ তেন্তে আন্ধাধুন ফায়াৰ হ'ব 1 2 3 4 5 6 সময় আছে ওলাই আহ 7 8 9 সকলো ৰেডি থাকক ছাৰ এইবোৰ আপুনি কি কৰিছে ভুচুক পহু এইবোৰ কি হৈছে ধমেশ দা মই চকুৱে কি দেখিছো ঠিকে নে কিবা সপোন ময়ো একে দেখিছো ছাৰ এইবোৰ আপুনি কি কৰিছে ক'ব নোৱাৰা হ'ল নেকি ক'ব নোৱাৰা মই নহয় আপুনি হ'ল এতিয়া ব'লক আমাৰ লগত
ছাৰ মোক ফচোৱা গৈছে আপুনি বুজক ছাৰ মই এনেকুৱা নাই কৰা হে মই আপোনালৈ ৰৈ আছো আপুনি মোক কেতিয়া হোৱাটছএপত লোকেশ্যন আৰু বোলো সেই টাইম দিব আপুনিচোন মোকে ধৰিবলৈ আহিলে এই বেছি ছাৰাকি নেদেখাবি বুজিছনে ভালে ভালে বৈ নহ'লে চুচুৰাই নিব লাগিব কাইটি কি ভাবিছিলে আপুনি এই দবঙৰ চকুত ধূলি দিব কিমান দিন দিব এদিনটো ফচিবই আজি দিন আপুনি ফচি গ'ল ছাৰ মোক ফচোৱা গৈছে ছাৰ প্লিজ ছাৰ বিশ্বাস কৰক ছাৰ মই এনেকুৱা নাই কৰা চুপ শইকীয়া যাওক গোটেই ঘৰটো তালাচি লওক অ'কে ছাৰ এইটোচোন ৰক্ষকে ভক্ষক এইটোৱে মাৰি আছিলে নি চবকে এইজনে কিলাৰ মানে কেনেকে গম পালে মোৰ যে বিশ্বাসে হোৱা নাই কাণতলীয়া চৰ দুটা মাৰি দেচোন মোক ছাৰ ভিতৰতে এই মাস্ক দুখন আৰু ইয়াৰ লগতে কালি যোন দুজন মানুহ মৰিছিলে তেওঁলোকৰ কটা মাথা দুটা পোৱা গৈছে এইবোৰ কি তেতিয়া হা এইবোৰ কি ছাৰ মই কৈছো নাই ছাৰ মোক ফচাইছে আপোনালোকৰ গাঁৱৰ সেইজনক যেনেকে ফচাইছিলে ঠিক তেনেকে ছাৰ মোকো ফচাইছে তই আৰু কথা নকবি বৈ আমাৰ লগতে থানা বৈ ছাৰ এইবোৰ কি হৈছে ন একো মোৰ পকৰে পোৱা নাইচোন এতিয়া একো মোৰ পকৰ বিচাৰি নাপায় এতিয়া মোৰ পকৰ বিচাৰিবলৈ হলে কালি ৰাতিপুৱা থানা আহিব সকলো গম পাব এতিয়া চব ঘৰা ঘৰি হওক হয় নেকি ছাৰ ঠিক আছে বাৰু ৰাইজ বলক ঘৰলে বলক ৰাতিপুৱা থানা যাম বলক মোৰ যে এইবোৰ দেখি মেঠাই ঘূৰাই গৈছে দেই চেতা দুপালিমান খাই দিলেহে ভাল হ'ব চেতা ৰাস্তাত খাই যাবিয়া এতিয়া চাই ঘৰলৈ যাবলৈ কৈছে চবকে ঘৰলে যাওঁ বলক কাইলেহে গম পাম এইবোৰ শইকীয়া য'ত যি যিমান পাই চব উঠাই লৈ আহক দেই এভৰিথিং একদম প্ৰুফৰ পৰা ধৰি চব মই ইয়াক লৈ যাওঁ মিছন কমপ্লিট যোৱা মই নাযাওঁ আহি মোক কবাহি দেই কাহিনীবোৰ মই কমহি ককা ঠিক আছে ঠিক আছে আনকালে নাতিনীয়েকক ককাকে শুনাই কাহিনী এইবাৰ ককাকক নাতিনীয়েকে শুনাব কাক যে বিশ্বাস কৰিবা আজিকালি কোন কেনেকুৱা ওলাই একো ধৰিবকে নোৱাৰি ছোৱালী ৰক্ষকৰ নামত ভক্ষক হেৰা আহিছো ছোৱালী মই এটা কথা ধৰিব পৰা নাই সিনো কিলা কেনেকে সেইদিনাখনচোন কিলাৰক সিয়ে গুলিয়াই মাৰিছিলে নাজানো পাই পুলিচেহে গম পাব কিনো হল বটুৱা সেইদিনাখন তাক মই ঘাপ মাৰি দিছিলো বাউসীৰ ওচৰতে এইটোচোন ঘাপটো ইয়াৰ গাত নাই হে এইটো হেৰিয়ে এনে ধৰিলে নি বাৰু দবঙে হেই পাপা তুমি পগলা পাইছা নি দবং ছাৰক এনে যে না ধৰা কিবা প্ৰমাণ পালে কাৰণেহে ধৰিলে জানো পাই গলেহে গম পাম আহি গল গাড়ী ভুৱন দা উঠক জলদি জুই নুমাবলৈ যাওঁ নি থানালৈহে যাওঁ বাকীবোৰ গল নেকি গ'ল সেইবোৰ জিতেনহঁত কেতিয়াবাই গ'ল বোলে ছাৰ মোক ফচাইছে বোলো মই এইবোৰ নাই কৰা ছাৰ কিমান কম আপোনাৰ ওচৰত কি প্ৰমাণ আছে প্ৰমাণ লাগে তোক প্ৰমাণ লাগে তথাপি দিওঁ নিয়াগা দুমাৰমান নালাগে ৰ'ব সৌৰা কাইটি ইমান নাটক কৰি লাভ নাই গম পাইছেনে আমি অলৰেডি চব গম পালো এতিয়া আপোনাৰ মুখেৰে শুনিব বিচাৰো মই কিবা কৰিলেহে কম ছাৰ নকৰিলেনো কেনেকে কম তেওঁক ঠিককে মাৰ দিলে নেকি গোটেই ক'লা ক'লা হৈ আছেতো তোক আৰু কি প্ৰমাণ লাগে তোৰ সকলো কথা গম পালো তোৰ ভিতৰত মাৰ্কছো পালো মানুহৰ মাথাও পালো ইয়াতকে ডাঙৰ আৰু প্ৰমাণ নালাগে তই যদি আৰু সঁচা কথা নক এইটো বন্ধুকে তোক মই ইয়াতে গুলিয়াই দিম ভালে ভালে ক আমাৰ ছাৰে গুলিয়াম বুলি ক'লে কিন্তু গুলিয়াই দিয়ে হয় ছাৰ হয় এই সকলোবোৰকে মই হত্যা কৰিলো এতিয়া ক কিয় হত্যা কৰিছিলি ইমান বেয়াকে চবৰে ডিঙি কাটি ছাৰ মোৰ ভাল লাগিছিল মানুহ মাৰি মানুহক এনেকে তৰপাই সিহঁতৰ চিঞৰ শুনি মই বহুত আনন্দ লাভ কৰিছিলো ছাৰ কেনেকুৱা বস্তু এইটো
চাইকো নেকি ঠিক নাই প্ৰথম মই আহিছিলোঁ ছাৰ মুখত মাস্ক লগাই কাপোৰ পিন্ধি তাৰ পাছত ছাৰ নিজকে বচাবলৈ মই পাছৰ কেইদিন বেলেগক পঠাইছিলোঁ পইচা দি মোৰতো সন্দেহ সেইদিনাই হ'ল যিদিনা তই আহি তোক গুলিয়াই মাৰি পেলালি এহেঁতৰ ঘৰত তোক বাৰু মেছেজ কৰিছিলে মোকহে তই কেনেকে গম পালি আৰু আহি চিধা এটা গুলিয়াই মাৰি দিলি সেইদিনাহে তোক ময়ে পঠাইছিলোঁ কিন্তু সি ফচিবলৈ লৈছিলে আৰু ফচিলেতো সি মোৰ নাম কৈ দিব সেইকাৰণে মই নিজকে বচাবলৈ আহি তাক গুলিয়াই দিলোঁ কেছ মানে এইটো মই ভাবিছো ইয়ে যদি কিলাৰ বোলো সেইদিনাখনি আকৌ সেইটো কোন আছিলে সেইটোকচোন বোলো ইয়ে মাৰিছিলে তোৰ বুদ্ধি কিন্তু মানিছো দেই তই সাপ হৈ ফুট আকৌ বেজ হৈ যাৰ নহ'লেচোন ছাৰ মই ধৰাই পৰিম আপোনালোকৰ গাঁৱৰ সেইজনকো ময়ে ফচাইছিলোঁ তেওঁকে মই মেছেজ কৰি সেই জেগালৈ মাতিছিলোঁ আৰু আপোনালোকক লৈ তাকে ধৰিবলৈ গৈছিলোঁ আইঅ' চাদা ঠাই এইটোক ভকু মাৰি দিওঁগৈ নি এইটো মানে মোক এনেকৈ লোভ দি ফচাইছে দেখিছনে ই বেলেগ মাষ্টাৰ মাইণ্ডচোন কিন্তু আপোনাৰ সেই ফিংগাৰপ্ৰিণ্ট ডিভাইচটোৱে সকলো বৰবাদ কৰি দিলে কাক ফচাব নাচালোঁ মই গাঁৱৰ মানুহ লগতে সেই সোপাত ভৰাটো জেলত থকা কিন্তু নাই তই আমাক বহুত ভটকাব চালি কিন্তু মই হুৰ দবং হয় নিজৰ মাথাৰে কাম কৰোঁ তোৰ কথা শুনিলেও আমি নিজৰ মাথা ইউজ কৰি আছো ঠিক কালে ছাৰ আৰু তোৰ ওপৰত আমি নজৰো ৰাখি আছিলোঁ নজৰ ৰখা কাৰণ আছিল বেলেগ কিন্তু নজৰ ৰাখি কথা গম পালোঁ বেলেগ অপৰাধী যিমানেই টেঙৰ নহওক কিয় কিবা নহয় কিবা ভুল কৰেই প্ৰত্যেকটো মাৰ্ডাৰৰ সময়ত আপুনি উপস্থিত নথকা লগতে আপোনাৰ মাজে মাজে মোবাইল ছুইচ অফ হোৱা এই সকলোবোৰে আপোনাৰ ফালে সন্দেহৰ ইংগিত দিয়ে মানিছোঁ ছাৰ মানিছোঁ এইবোৰ চব ময়ে কৰিলোঁ সেইদিনাখনি ফিংগাৰপ্ৰিণ্টতো খেলি মেলি ময়ে কৰিছিলোঁ যাতে মোৰ আঙুলি দিলেও সি ভুলেই দেখায় জানো সকলো জানো সেইকাৰণে আমি মনে মনে আপোনাৰ ৰিয়েল ফিংগাৰপ্ৰিণ্ট কালেক্ট কৰিলো আৰু যেতিয়া মেটচ কৰি চালো আপোনাৰ মেটচ হৈ গ'ল কি ভাবিছিলি আমি সন্দেহতে উঠাই দিলোঁ নাই আমি প্ৰমাণ কালেক্ট কৰিলোঁ তোৰ চালা ফিংগাৰপ্ৰিণ্ট মেটচ কৰিলে দবং চাহঁতৰ সন্দেহ মানে আগৰ পৰাই আছে খালি প্ৰমাণ নাই কাৰণেহে ধৰা নাছিলে আমিতো একো গমেই নাপাওঁ ছাৰ মই সঁচা কথা কৈ দিলোঁ যিমানক মাৰিলোঁ ছাৰ ময়ে মাৰিলোঁ বাকী মই যিকেইজন চিৰিয়েল কিলাৰ বনাই পঠাইছিলোঁ তেওঁলোকে কাকো মাৰিবলৈ নেপালে প্ৰথমজনক ময়ে মাৰিলোঁ ছেকেণ্ডজনক সেইজনে ঘপিয়ালে আপোনালোকৰ গাঁৱৰজনে মই ঘপিয়াটো ই নাছিলে তাকে মই ভাবিছো বোলে তোক ঘপিয়াছিল নহয়তো কেনেকা বাচিলে আকৌ ই মানে বেলেগক পঠিয়াই আকৌ পিছদিনাখন ইয়ে নিজে আহে মাৰিবলৈ ই মানে একেলগতে দুটা জেগাত থকা দেখায় যাতে কাৰো সন্দেহে নহওক বৰ ধুনীয়া গেম খেলিছিলে কিন্তু দেই কিন্তু নোৱাৰিলেগে মাজে মাজে ভুল হৈ গ'ল হয় ছাৰ সেইকাৰণে নেক্সট টাৰ্গেট আপুনিয়ে আছিলে ছাৰ মোৰ চবতকৈ ডাঙৰ বাধা আছিলে আপুনি আপোনাক কেনেবাকৈ ক্লিয়াৰ কৰি ল'ব পৰা হ'লে মোক ধৰোতা কোনো নাই মই নিজৰ কাম আৰামত কৰিলোহেঁতেন আৰু কাৰোবাক ফচাই বাচিও গ'লোহেঁতেন তোক চালা তোৰ এতিয়া বৰ বেলেগ চাজাই হ'ব ছাৰ ইয়াক আমাৰ হাৱালে কৰি দিয়ক ইয়াক আইনে উচিত শাস্তি দিব নোৱাৰে ইমানখিনি নিৰ্দোষী মানুহৰ প্ৰাণ লোৱা পাছত ইয়াক এনেকে এৰি দিলে নহ'ব ইয়াক আমি গাঁৱৰ মানুহে গাঁৱৰ মাজত জুই লগাই দিম ইয়াক এইবোৰ শাস্তি দিলে নহ'ব ইয়াকো চেম তেনেকুৱাই কৰিব লাগিব নাতো ইয়াত ডিঙি কাটি দিম না ইয়াক জিন্দা জ্বলাই দিম আপোনালোকে আইন হাতত তুলি লোৱা কোনো প্ৰয়োজন নাই ইজি কৰিলে তাৰ কাৰণে ইয়াক মৃত্যুদণ্ড দিয়া হ'ব চিন্তা নকৰিব মই আছো ছাৰ চাব আকৌ এই মৃত্যুদণ্ড পাবই লাগিব সি জিন্দা থাকিব নোৱাৰে ইও মৰিবই লাগিব নমৰিলে আমি আহি ইয়াক মাৰিমহি নিজৰ ফূৰ্তিৰ কাৰণে বেলেগক মাৰে নেকি তাকো এনেকে ইমান বেয়াকে কৈছো নহয় চিন্তা নকৰিব মই আছো সকলো চাই ল'ম এতিয়া আপোনালোক ঘৰ যাব পাৰে এতিয়া ইয়াত বহি থাকিলে নহ'ব শইকীয়া লৈ ব'লক এওঁক আপোনালোকো যাব অৱশেষত শেষ হ'লগে আৰু দেই এইবোৰ তাকে পাই এতিয়াহে ভাল লাগিছে খালি গাঁৱৰ মানুহকেইজনে হেৰুৱালো দুখো লাগিছে গাইজ আমাৰ চিৰিয়েল কিলাৰৰ পাৰ্ট ইমানতে সমাপ্ত হ'ল গোটেই চিৰিজটো কেনেকুৱা লাগিলে জনাব আৰু নেক্সট ভিডিঅ' এতিয়া বেলেগ আহিব আৰু এইটো সমাপ্ত তো বাই বাই আৰু জল্দি ভিডিঅ' দিব নোৱাৰো গৰমত পক ফাটি যায়